ড্ৰাইভাৰ ইউনিয়নৰ পৰা আমালোকে গোটেইখিনি ষ্টাফ আহিছোঁ। তো ঘটনা হ'ল 10 তাৰিখে আমাৰ কোৰ্টত হায়াৰিং আছিল। তো 6 তাৰিখে তো অবৈধভাৱে আমাৰ ইউনিয়ন অফিচ ভাঙচুৰ কৰিছে। আপোনালোকে তো জানে, গোটেই ৰাইজে জানে, এইটো ফুটেজ হৈছে। তো আমাৰ জনামতে যে আজি গম পালোঁ যে ভোটটো যিবিলাক কৰিছে এইবিলাক চব অবৈধভাৱে কৰিছে। সব পইচা দিখিনি মেনেজ কৰিছে। আমালোকক কি দিয়া নাই, নোটিছ নিদিয়াকৈ ভাঙচুৰ কৰিছে। আমালোকে আজি 10 তাৰিখ আমালোকে কোৰ্টত আহিছোঁ। নেক্সট ডেট দিব বুলি কৈছে আমাক। নেক্সট ডেটত আমাৰ অল পেপাৰ ছাবমিট কৰিব লাগিব কেছৰ, গৌৰীপুৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়নত যি কেছৰ আমাৰ কাগজ আছে, সেই কাগজ পাতিবিলাক আমাক নেক্সট ডেটত আমাৰ ছাবমিট হ'ব। এইটো টকা দিখিনি এইটো ব্যৱস্থা কৰিছে ভোটটো। কাৰণ নেকিবুল ইছলাম বুলি আমালোকে গম পাইছোঁ, ভোটটোৰ নাম যে এনেকৈ কৰিছে। আৰু আইনক আমাৰ উচিত তদন্ত আৰু আমাৰ যিটো জেনুৱেন এইটোৱে আমাক লাগে। আইনক সেইদিনা আমাৰ CM ছাৰক আমালোকে ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ গৌৰীপুৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়নলৈ উচিত তদন্ত হ'ব লাগে। এইখিনি আমাৰ আকৌ ৰিকুৱেষ্ট কৰিলোঁ ছাৰক। আজি মই আহিছোঁ ইয়াত, আজি 10 তাৰিখ উকিলে মাতিছে। 10 তাৰিখে আমাৰ হায়াৰিং আহিছোঁ। এই হায়াৰিংটো হোৱাৰ কাৰণে আমালোকে যিমান ষ্টাফ আছিল চবেই আহিছে। এতিয়া আমাৰ উকিলে কৈছে যে এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, যিটো ভাঙিছে অন্যায়ভাৱে ভাঙিছে। আমাকে ডেট দিল যে মই 2-3 দিনের ভিতৰত তোমাৰ এই কাৰ্যকাৰী সলভ কৰি দিম। বজারে কি কয় একো দিয়ে নাই, কোনো নোটিছ দিয়ে নাই। ও তো ভাঙিছে, ওর মন গড়া কাম কৰিছে, অবৈধভাৱে ভাঙিছে। সন্দেহ ভোটটো আছে আৰু মিয়া মানুহ আছে আৰু গোটাই এই আমাৰ অফিচটো যাত আছে গোটাই মানুহবিলাক আমাৰ ছাপোৰ্ট আছে। এওঁলোকক ভাটিয়াত তাতে সোমাব নিদিব। তাক ইউনিয়ন লাগে, আমাকো লাগে। ড্ৰাইভাৰ ইউনিয়নৰ পৰা আমালোকে গোটেইখিনি ষ্টাফ আহিছোঁ। তো ঘটনা হ'ল 10 তাৰিখে আমাৰ কোৰ্টত হায়াৰিং আছিল। তো 6 তাৰিখে তো অবৈধভাৱে আমাৰ ইউনিয়ন অফিচ ভাঙচুৰ কৰিছে। আপোনালোকে তো জানে, গোটেই ৰাইজে জানে, এইটো ফুটেজ হৈছে। তো আমাৰ জনামতে যে আজি গম পালোঁ যে ভোটটো যিবিলাক কৰিছে এইবিলাক চব অবৈধভাৱে কৰিছে। সব পইচা দিখিনি মেনেজ কৰিছে। আমালোকক কি দিয়া নাই, নোটিছ নিদিয়াকৈ ভাঙচুৰ কৰিছে। আমালোকে আজি 10 তাৰিখ আমালোকে কোৰ্টত আহিছোঁ। নেক্সট ডেট দিব বুলি কৈছে আমাক। নেক্সট ডেটত আমাৰ অল পেপাৰ ছাবমিট কৰিব লাগিব কেছৰ, গৌৰীপুৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়নত যি কেছৰ আমাৰ কাগজ আছে, সেই কাগজ পাতিবিলাক আমাক নেক্সট ডেটত আমাৰ ছাবমিট হ'ব। এইটো টকা দিখিনি এইটো ব্যৱস্থা কৰিছে ভোটটো। কাৰণ নেকিবুল ইছলাম বুলি আমালোকে গম পাইছোঁ, ভোটটোৰ নাম যে এনেকৈ কৰিছে। আৰু আইনক আমাৰ উচিত তদন্ত আৰু আমাৰ যিটো জেনুৱেন এইটোৱে আমাক লাগে। আইনক সেইদিনা আমাৰ CM ছাৰক আমালোকে ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ গৌৰীপুৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়নলৈ উচিত তদন্ত হ'ব লাগে। এইখিনি আমাৰ আকৌ ৰিকুৱেষ্ট কৰিলোঁ ছাৰক। আজি মই আহিছোঁ ইয়াত, আজি 10 তাৰিখ উকিলে মাতিছে। 10 তাৰিখে আমাৰ হায়াৰিং আহিছোঁ। এই হায়াৰিংটো হোৱাৰ কাৰণে আমালোকে যিমান ষ্টাফ আছিল চবেই আহিছে। এতিয়া আমাৰ উকিলে কৈছে যে এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, যিটো ভাঙিছে অন্যায়ভাৱে ভাঙিছে। আমাকে ডেট দিল যে মই 2-3 দিনের ভিতৰত তোমাৰ এই কাৰ্যকাৰী সলভ কৰি দিম। বজারে কি কয় একো দিয়ে নাই, কোনো নোটিছ দিয়ে নাই। ও তো ভাঙিছে, ওর মন গড়া কাম কৰিছে, অবৈধভাৱে ভাঙিছে। সন্দেহ ভোটটো আছে আৰু মিয়া মানুহ আছে আৰু গোটাই এই আমাৰ অফিচটো যাত আছে গোটাই মানুহবিলাক আমাৰ ছাপোৰ্ট আছে। এওঁলোকক ভাটিয়াত তাতে সোমাব নিদিব। তাক ইউনিয়ন লাগে, আমাকো লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।